হৰভোগ থানাৰ খৰিচলত ফোন পে জালিয়াতিৰে ধন লুটাৰ অভিযোগ। এজন যুৱকক হাতে লোটে আটক কৰে স্থানীয় ৰাইজে। চাইকেল মেকানিকৰ দোকানৰ পৰা প্ৰবঞ্চনাৰে ধন লোৱাৰ পিছত উত্তপ্ত পৰিস্থিতি। আজি পুনৰ একেধৰণৰে লেনদেন কৰিবলৈ আহিছিল যুৱকজনে। তেতিয়াই সন্দেহ উপজাত স্থানীয় ৰাইজে যুৱকজনক হাতে লোটে আটক কৰে। যুৱকজনৰ ভুৱা ফোন পে একাউণ্টৰ এটাত 54 লাখ আৰু আনটো একাউণ্টত 28 লাখ টকা দেখুৱাই লুণ্ঠনৰ জাল মেলে। ধৃত যুৱকজন হাউলিৰ মঞ্জাৰুল ইছলাম বুলি জানিব পৰা গৈছে। উত্তেজিত স্থানীয় ৰাইজে যুৱকজনৰ চুলি খুৰাই বিদ্যুতৰ খুঁটাত বান্ধি থয়। ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰে। সোধা পোছাৰ বাবে থানালৈ লৈ যায় মঞ্জাৰুল ইছলামক। ঘটনাটোক লৈ সমগ্ৰ খৰিচালা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। দোকানত আহিছিল, আহি পেলাই কয় যে 3000 টকা দিয়ক। মই দিবা নোৱাৰো, কয় দিয়া। কালি ৰাতি আহিছিল, 1500 টকা লৈ গৈছে মোৰ পৰা। ফোন পে দিছিল, 1500 টকা লৈ গৈছে। আজি আকৌ ৰাতিপুৱা আজি আহিছে, মই দোকান খোলাৰ লগে লগে কয় যে 3000 টকা দিয়া। মই যে নাই, কয় দিয়া। চোৱা, মই কষ্ট কৰি দিলো, তাৰ হাততো মই পইচাটো দিছো। দিয়াৰ পিছত মোৰ SBI কাৰেণ্ট একাউণ্টত দিছে। ইয়াতে মই SBI যেটো ইনো এপছ আছে, ইনো এপছত মই চেক করছো যে ইনো এপছৰ হিষ্ট্রি দেখা নাই আর পয়সাটো আহা নাই। সি কৈছে সার্ভার ডাউন। মই কলো মই দিলে বহুত টাইম পিছত মই কৈছো তুমি 1 টাকা দিয়া মোক। এই 1 টাকা দিছে, মোৰ হিষ্ট্রি দেখাইছে। মইও কলো মোৰ সেই একাউণ্টৰ পৰা মই 5 টাকা একজনক দিছো মোৰ নিজৰ একাউণ্টতে। সেটো কৈছে তাৰ পয়সাটো মই দেখা নাই। তার একাউণ্টত মই চালো যে মই কলো যে তোমার কি কি একাউণ্ট আর কানাডা ব্যাংক আছে নাকি তার, এটো দেখাবলো 28 লাখ টাকা আর এটা দেখাবলো 52 লাখ টাকা। এখনি হ্যাঁ, এতিয়া বলে নিয়ে বিচাৰে। এইটো শাস্তি দিব লাগে। এইটো বহুত দোকানত যায় তেলে, মোৰ তাতে আছে আৰু বেলেগ দোকানতো যায়। চিনি নাপাওঁ, হাউলের বুলি কৈছে। আমার নাম মঞ্জুরুল ইসলাম। ফেক ফোন পেতে পয়সা দিছিলাম। এই ফোন পেতে পয়সা দিছিলাম, ফেক ফোন পেতে দিছিলাম। বাড়ি হয়েছে হাউলি, হাউলি রাসমন্দির। নাম কি? আমার নাম